সিমেন্ট উদ্যোগ বন্ধ করো, কৃষিভূমি রক্ষা করো, মাটির দালাল হুঁশিয়ার, নো জাস্টিস নো রেস্ট। উত্তপ্ত হৈছে ছয়গাঁও। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ চৌধুৰীঘাটত চিমেণ্ট উদ্যোগ স্থাপনৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ। মাউখে ওলাই আহিছে স্থানীয় জনতা। প্ৰথমে প্ৰতিবাদী শ্লোগান আৰু তাৰ পিছত শ শ লোকৰ বাইক ৰেলী। চিমেণ্ট উদ্যোগে প্ৰদূষিত কৰিব কৃষিভূমি, জনস্বাস্থ্যৰ প্ৰতিও আহিব তীব্ৰ ভাবুকি। সেয়েহে প্ৰতিবাদ স্থানীয় জনতা। কেইবাখনো গাঁৱৰ মধ্যস্থানত কৃষিভূমি অধিগ্ৰহণ কৰি এই চিমেণ্ট ফেক্টৰী কৰিলে পৰিৱেশ প্ৰদূষিত হোৱাৰ লগতে জনস্বাস্থ্যৰ প্ৰতি যথেষ্ট ভাবুকি আহিব। এই কৃষিজীৱী অঞ্চলৰ জনজীৱনলৈ যিসকলে অমানিশা এই চিমেণ্ট উদ্যোগৰ জৰিয়তে অমানিশা নমাই আনিব বিচাৰিছে, তাহাঁতক আমি কোনো পধ্যেই কেতিয়াও আমি ক্ষমা নকৰোঁ। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আগবাঢ়িল প্ৰতিবাদী মিছিল। লক্ষ্য চক্ৰ বিষয়াৰ কাৰ্যালয়। চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ প্ৰতিবাদকাৰীৰ। চিমেণ্ট উদ্যোগ স্থাপনৰ বাবে পৃথক স্থানত মাটি আবণ্টন দিয়াৰ পোষকতা কৰিছিল মুখ্যমন্ত্ৰী। এতিয়া মুখ্যমন্ত্ৰীক দিয়া প্ৰতিশ্ৰুতি ৰাখিবৰ বাবে আহ্বান। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যিটো কথা দিছিলে, আশ্বাস দিছিলে, সেই আশ্বাসটোত আমি আশ্বস্ত হ'ব পৰা নাই। গতিকে সেইকাৰণে আমি আজি আন্দোলনৰ কাৰ্যসূচী ল'ব লগা হৈছে। সমান্তৰালভাৱে একাংশ মাটিৰ দালালৰ প্ৰতিও সাৱধানবাণী প্ৰতিবাদকাৰী। পিছে জনতাৰ প্ৰতিবাদক গুৰুত্ব দিয়া নাই চৰকাৰ। সেইবাবে স্থানীয় প্ৰশাসন তথা জনপ্ৰতিনিধিৰ প্ৰতিও সকিয়নি বাৰ্তা প্ৰতিবাদকাৰী। এতিয়া ৰাইজৰ এই প্ৰতিবাদৰ ভাষা চৰকাৰে শুনিব নে নুশুনে, সেয়াহে ডাঙৰ কথা। ছয়গাঁৱৰ পৰা সঞ্জয় কলিতাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।